Hello student, welcome back to my YouTube channel IH Tech Assam. তো ছাত্ৰ ছাত্ৰীসকল আজি আমি ক্লাছ 10 বিজ্ঞানৰ চেপ্টাৰ 2 এচিড ক্ষাৰক আৰু লৱণ এই চেপ্টাৰটোৰ কেইটামান ইম্পৰ্টেন্ট MCQ ডিসকাস কৰিবলৈ গৈ আছো আৰু চেপ্টাৰ 1ৰ MCQ বিলাক অলৰেডি ডিসকাস কৰা হ'ল তোমালোকে যদি চোৱা নাই তেন্তে আমাৰ এই চেনেলতে গৈ তোমালোকে চাব পাৰিবা আৰু ছাত্ৰ ছাত্ৰীসকল আজি আমি এই ভিডিওটোত ইম্পৰ্টেন্ট MCQ কেইটামান ডিসকাস কৰিম তাৰ আগতে তোমালোকক এটা বহুত গুৰুত্বপূৰ্ণ এটা কথা কৈলো যে তোমালোকে যোনসকলে 2025 বৰ্ষৰ মেট্ৰিক পৰীক্ষা দিবা তেওঁলোকে যদি যোনবিলাক নিউ প্যাটাৰ্ণত নোটছ হয় তোমালোকৰ নিউ প্যাটাৰ্ণত যোনটো এক্সাম হ'ব এই নিউ প্যাটাৰ্ণত এক্সামত জেনেদৰে প্ৰশ্নবিলাক আহিব আৰু যোনবিলাক MCQ ডাইৰেক্ট আহিব তোমালোকৰ এক্সামত সেই MCQ বিলাক যদি বা নোটছ বিলাক যদি তোমালোকে বিচৰা তেন্তে তোমালোকে 6002994303 নম্বৰত কন্টাক্ট কৰিবা তেওঁলোকে তোমালোকক নোটছ খিনি বা MCQ খিনি প্ৰভাইড কৰিব তাৰ বিনিময়ত তোমালোকে MCQৰ বাবে only 100 আৰু নোটছৰ বাবে তোমালোকে 299 পেমেন্ট কৰিব লাগিব তেওঁলোকক আৰু যদি তুমি নোটছ লোৱা 299ত তেন্তেহে কেৱল MCQ খিনি তুমি only 100ত পাবা আৰু যদি তেনেকে তুমি এটা সাবজেক্টৰ নোটছ খিনি বিচৰা তেন্তে তুমি এটা সাবজেক্টৰ নোটছৰ বাবে তুমি 100 টকা আৰু MCQৰ বাবে এটা সাবজেক্টৰ 50 টকাকে তুমি দিব লাগিব তো তোমালোকে লাগিলে তোমালোকে কন্টাক্ট কৰিবা তো আজি আমি ভিডিওটো আৰম্ভ কৰো তো প্ৰথমতে ইয়াতে প্ৰথম প্ৰশ্নটো দিছে যে তলৰ কোনটো লৱণত স্ফটিকীকৰণ জল নাথাকে তো ইয়াতে অপচন এ দিছে ব্ল'ভিটৰিয়ল অপচন বি দিছে বেকিং সোডা অপচন সি দিছে জিপসাম আৰু অপচন ডি দিছে কাপোৰ ধোৱা সোডা তো তোমালোকে প্ৰথম যোনটো ব্ল'ভিটৰিয়ল ইয়াতে কিন্তু লৱণটোত স্ফটিকীকৰণ জল থাকে আৰু অপচন বি বেকিং সোডা দিছে আৰু অপচন সি জিপসামতো লৱণত স্ফটিকীকৰণ জল থাকে আৰু কাপোৰ ধোৱা সোডাটো কিন্তু থাকে তো ইয়াতে কাৰেক্ট এনসাৰটো হ'ব অপচন বি বেকিং সোডাত কোনো ধৰণৰ লৱণৰ স্ফটিকীকৰণ জল নাথাকে তো তাৰ পিছতে 2 নম্বৰ MCQ টোলৈ আগবাঢ়িছো 2 নম্বৰতে তোমাৰ দিছে সোডিয়াম কাৰ্বনেট হৈছে ক্ষাৰকীয় লৱণ কাৰণ ইয়াত থকা অম্ল আৰু ক্ষাৰকটো হৈছে অপচন এ দিছে তীব্ৰ অম্ল আৰু তীব্ৰ ক্ষাৰক অপচন বি দিছে তীব্ৰ অম্ল আৰু দুৰ্বল ক্ষাৰক অপচন সি দিছে দুৰ্বল অম্ল আৰু তীব্ৰ ক্ষাৰক অপচন ডি দিছে দুৰ্বল অম্ল আৰু দুৰ্বল ক্ষাৰক তো ইয়াতে কাৰেক্ট এনসাৰটো হ'ব অপচন সি টো হ'ব কাৰেক্ট এনসাৰ দুৰ্বল অম্ল আৰু তীব্ৰ ক্ষাৰক তাৰ পিছত আগবাঢ়িছো 3 নম্বৰ ইম্পৰ্টেন্ট MCQ টোলে 3 নম্বৰতে দিছে যদি এটা অম্লৰ দ্ৰৱ ক্ষাৰকৰ দ্ৰৱৰ হৈতে মিশ্ৰণ গটোৱা হয় তেন্তে কি হ'ব তো ইয়াতে অপচন এ দিছে দ্ৰৱটোৰ উচ্চতা বাঢ়িব বি দিছে দ্ৰৱটোৰ উষ্ণতা সি দিছে দ্ৰৱৰ উষ্ণতাৰ কোনো পৰিৱৰ্তন নহয় আৰু ডি দিছে লৱণ আৰু পানীৰ উৎপত্তি হ'ব আকৌ হেৰি কন্ডিশন দিছে এ দিছে 1ত দিছে মাত্ৰ এ 2 দিছে এ আৰু সি 3ত দিছে এ আৰু ডি আৰু 4 নম্বৰত দিছে বি আৰু সি তো ইয়াতে কাৰেক্ট এনসাৰটো হ'ব কিন্তু অপচন 3 এ আৰু ডি এ দ্ৰৱটোৰ উষ্ণতা বাঢ়িব আৰু ডি লৱণ আৰু পানীৰ উৎপত্তি হ'ব যদি এটা অম্লৰ দ্ৰৱ ক্ষাৰকৰ দ্ৰৱৰ হৈতে মিশ্ৰণ গটোৱা হয় তেন্তে কি হ'ব দ্ৰৱটোৰ উষ্ণতাটো বৃদ্ধি পাব আৰু লগতে লৱণ আৰু পানীৰ উৎপত্তি হ'ব তো ইয়াতে কাৰেক্ট এনসাৰ অপচন 3 তাৰ পিছতে আমি আগবাঢ়িছো 4 নম্বৰ প্ৰশ্নটোলে 4 নম্বৰ প্ৰশ্নটো দিছে তলৰ কোনটো সজ্জা অম্লৰ গাঢ়তাৰ ঊৰ্ধ্বতম ক্ৰম তো ইয়াতে অপচন এ দিছে পানী এসিটিক এসিড হাইড্ৰক্লৰিক এসিড বি দিছে পানী হাইড্ৰক্লৰিক এসিড এসিটিক এসিড হাইড্ৰক্লৰিক এসিড দিছে এটো আৰু ডি দিছে এটো মই পঢ়ি থকা নাই ইমান বেছি এনেকে পঢ়ি থাকিলে ভিডিও বিলাক বেছি দিগলীয়া হৈ যায় সো তো ইয়াতে কাৰেক্ট এনসাৰটো হ'ব তোমাৰ অপচন এ টো হ'ব কাৰেক্ট এনসাৰ তো তাৰ পিছত আমি আগবাঢ়িছো 5 নম্বৰ MCQ টোলে তো 5 নম্বৰতে দিছে এসিটিক এসিড যেতিয়া সোডিয়াম বা ই কাৰ্বনেট যোগ কৰা হয়
এবিধ গেছ উৎপন্ন হয় তলৰ কোনটো উক্তি উৎপন্ন হোৱা গেছটোৰ ক্ষেত্ৰত প্ৰযোজ্য হ'ব তো ইয়াতে প্ৰথমটো দিছে ই চূণ পানী গোলা কৰে ই জ্বলি থকা শিখা নুমাই দিব 3 নম্বৰতে দিছে ই সোডিয়াম হাইড্ৰক্লৰাইডৰ দ্ৰৱত দ্ৰৱীভূত হ'ব 4 নম্বৰত দিছে ইয়াৰ এটা উগ্ৰ জনজনাই যোৱা গুন্ধ আছে আকৌ এত দিছে এ আৰু 1 আৰু 2 বিত দিছে 1 2 আৰু 3 আৰু সিত দিছে 2 3 আৰু 4 ডিত দিছে 1 আৰু 4 তো ইয়াতে কাৰেক্ট আনসাৰটো হ'ব অপচন এ ই অপচন এত আছে 1 আৰু 2 ই চূণৰ পানী গোলা কৰে আৰু ই জ্বলি থকা শিখা নুমাই দিব যদি এচিটিক এচিড যেতিয়া সোডিয়াম বা ই কাৰ্বনেট যোগ কৰা হয় তেতিয়া ই কি কৰিব এটা চূণৰ পানী গোলা কৰে আৰু ই জ্বলি থকা শিখা নুমাই দিব তো আগবাঢ়িছো আমি 6 নম্বৰ এমসিকিউ তুলে 6 নম্বৰতে দিয়া আছে সাধাৰণ নিমখ তলৰ কোনটো কেঁচা সামগ্ৰী ৰূপে ব্যৱহাৰ কৰা হয় অপচন এত দিছে কাপোৰ ধোৱা সোডা অপচন বিত দিছে ব্লিচিং পাউডাৰ অপচন 3 দিছে বেকিং সোডা অপচন 4 দিছে হিথিলিত চূণ তো আকৌ এত দিছে 1 আৰু 2 বিত দিছে 1 2 আৰু 4 সিত দিছে 1 আৰু 3 আকৌ ডিত দিছে 1 3 আৰু 4 তো ইয়াতে তোমাৰ কাৰেক্ট আনসাৰটো হ'ব অপচন এ 1 আৰু 2 কাপোৰ ধোৱা সোডা আৰু ব্লিচিং পাউডাৰ যদি সাধাৰণ নিমখ কেঁচা সামগ্ৰী ৰূপে ব্যৱহাৰ কৰা হয় তেন্তে কাপোৰ ধোৱা সোডা আৰু ব্লিচিং পাউডাৰ আগবাঢ়িছো আমি 7 নম্বৰ এমসিকিউ তুলে 7 নম্বৰতে তোমাক দিছে বেকিং পাউডাৰ তৈয়াৰ কৰিবৰ বাবে ব্যৱহাৰ হোৱা এবিধ সামগ্ৰী হৈছে সোডিয়াম বাইকাৰ্বনেট আনবিধ সামগ্ৰী হৈছে হাইড্ৰক্লৰিক এচিড টাৰ্টাৰিক এচিড এসেটিক এচিড আৰু সালফিউৰিক এচিড তো আমি জানো যে বেকিং পাউডাৰ তৈয়াৰ কৰিবৰ বাবে আমি কি ব্যৱহাৰ কৰো সোডিয়াম বাইকাৰ্বনেট ব্যৱহাৰ কৰো তো আন কিছুমানো আছে যোনবিলাক পাউডাৰ ব্যৱহাৰ কৰি আমি বেকিং সোডা প্ৰস্তুত কৰিব পাৰো তো ইয়াতে তুমি অপচন এত দিছে হাইড্ৰক্লৰিক এচিড অপচন বি দিছে টাৰ্টাৰিক এচিড অপচন সি দিছে এসেটিক এচিড আৰু অপচন ডি দিছে সালফিউৰিক এচিড তো তুমি এটো অপচন বি টু কাৰেক্ট হ'ব অপচন বি টাৰ্টাৰিক এচিড ব্যৱহাৰ কৰিও কিন্তু আমি বেকিং পাউডাৰ তৈয়াৰ কৰিব পাৰো তাৰ পিছত আছে কোৱেশ্চন নম্বৰ 8 তো 8 নম্বৰ এমসিকিউ তুলে আমি আগবাঢ়িছো কোনো এটা অম্ল আৰু ক্ষাৰকৰ জলীয় দ্ৰৱৰ বাবে কোনটো উক্তি সত্য তো ইয়াতে 1 নম্বৰতে দিছে তোমাৰ যিমানে pH বেছি হয় হিমানেই অম্লৰ গাঢ়তা বাঢ়িব 2 নম্বৰত দিছে যিমানে pH বেছি হয় হিমানেই অম্লৰ গাঢ়তা কমিব 3 দিছে যিমানে pH কমি যায় হিমানে ক্ষাৰৰ গাঢ়তা বাঢ়িব আকৌ 4 নম্বৰত দিছে যিমানে pH কমি যায় হিমানে ক্ষাৰৰ গাঢ়তা কমিব আকৌ এত দিছে 1 আৰু 2 বিত দিছে 2 আৰু 3 সিত দিছে 1 আৰু 4 ডিত দিছে 2 আৰু 4 তো ইয়াতে তোমাৰ কাৰেক্ট আনসাৰটো হ'ব অপচন ডি 2 আৰু 4 দুয়ত কি আছে যিমানে pH বেছি হয় হিমানেই অম্লৰ গাঢ়তা কমে আৰু 4ত আছে যিমানে pH কমি যায় হিমানে ক্ষাৰৰ গাঢ়তা কমিব তো অপচন ডি টু কাৰেক্ট আনসাৰ হ'ব তাৰ পিছতে আছে 9 নম্বৰ এমসিকিউ 9 নম্বৰ প্ৰশ্নটোতে খাদ্য বস্তু হজম হ'বৰ বাবে নিহৰিত হোৱা গেষ্ট্ৰিক ৰহৰ pH হৈছে এত দিছে 7তকৈ কম বিত দিছে 7তকৈ বেছি অপচন সি দিছে 7ৰ সমান আৰু ডিত দিছে 0 তো ইয়াতে তোমালোকে জানা যে খাদ্য বস্তু হজমৰ বাবে নিহৰিত হোৱা গেষ্ট্ৰিক ৰহৰ pH 7তকৈ কম হয় তো ইয়াতে কাৰেক্ট আনসাৰটো হ'ব অপচন এ টু হ'ব কাৰেক্ট আনসাৰ 7তকৈ কম তো তাৰ পিছত আমি আগবাঢ়িছো 10 নম্বৰ এমসিকিউ তুলে তো 10 নম্বৰ এমসিকিউটোত দিছে যে দৃষ্টিশক্তিহীন এজন ছাত্ৰৰ বাবে তলৰ কোনটো সূচক এচিড বেছ সূচক হিচাপে ব্যৱহাৰ হয় তো ইয়াতে প্ৰথমতে দিছে অপচন এত লিটমাছ অপচন বিত দিছে হালদি অপচন সি দিছে ভেনিলা আট আৰু অপচন ডি দিছে পিটুনিয়াৰ পাত তো ইয়াতে কাৰেক্ট আনসাৰটো হ'ব অপচন সি ভেনিলা
ভেনিলা আতৰ সৰি ইয়াতে ভেনিলা আৰ্ট বুলি আছে ইয়াতে ভেনিলা আতৰ হ'ব তো ইয়াতে কাৰেক্ট এনসাৰটো হ'ব অপচন সি ভেনিলা আতৰ ব্যৱহাৰ কৰা হয় দৃষ্টিশক্তিহীন এজন ছাত্ৰৰ বাবে যদি তেও এসিড বেস সূচক হিচাপে ব্যৱহাৰ হয় তো ইয়াতে কাৰেক্ট এনসাৰটো হ'ব অপচন সি ভেনিলা আতৰ তো ছাত্ৰ ছাত্ৰীসকল আজিৰ ভিডিওটোত আমি এই এমসিকিউ খিনি তোমালোকৰ বাবে ডিসকাস কৰিছো আৰু তোমালোকে যদি অল ফুল চ্যাপ্টাৰৰ যোনবিলাক ইম্পৰ্টেন্ট এমসিকিউ আছে সব এমসিকিউ বিলাক যদি তোমালোকে বিচৰা তেন্তে তোমালোকে আমি দিয়া নাম্বাৰটোলে কন্টাক্ট কৰিবা হে নাম্বাৰটোলে কন্টাক্ট কৰিলে তোমালোকে এমসিকিউ খিনি ধুনিয়াকে পাই যাবা তেতিয়া তোমালোকে ভালদৰে ধুনিয়াকে পিডিএফ হিচাপে পাই গলে পঢ়িব পাৰিবা ভালদৰে তো আজিৰ ভিডিওটো এইখিনিলৈকে আশা কৰো ভিডিওটো তোমালোকৰ বাবে বহুত হেল্পফুল যদি ভিডিওটো ভাল লাগে ভিডিওটোত এটা লাইক কৰি দিবা আৰু তোমাৰ বন্ধু বান্ধৱৰ সৈতেও ভিডিওটো শেয়াৰ কৰি দিবা আৰু যদি আমাৰ এই চেনেলত আজি নতুন আহিছা তেন্তে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা যাতে এনে ধৰণৰ ভিডিওবিলাক সদায় পাই থাকা থ্যাংক ইউ